নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে নলবাৰীৰ পৰা। 15 তাৰিখৰ পৰা নলবাৰীত ৰাস মহোৎসৱ আৰম্ভ হ'ব। তো নলবাৰীত 15 তাৰিখৰ পৰা প্ৰায় 28 তাৰিখ পৰ্যন্ত ৰাস মহোৎসৱ থাকিব বুলি জনাইছে, যাৰ বাবে নেকি নলবাৰীৰ প্ৰায় 19টাকৈ ৰাজপথৰ এতিয়া চলাচল হাল সলনি কৰিছে। নলবাৰী ডিষ্ট্ৰিক্টৰ 19টা পথৰ এতিয়া চলাচল ইফাল সিফাল কৰিছে। তো আপুনিও যদি নলবাৰীত বাস কৰে তেন্তে আপোনালোকে ভালদৰে জানি ল'ব যে কোনফালে সোমাব লাগে কোনফালে সোমাব নালাগে, নহ'লে কিন্তু নো এন্ট্ৰিত সোমাই আকৌ ফাইন ভৰিব লাগিব। সেইখাৰ কথা আকৌ আপোনালোকে মনত ৰাখিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কমলাবাৰী আৰু নিমাতী ঘাটৰ ফেৰী সেৱাৰ ওপৰত। মাজুলীত যিহেতু ৰাস মহোৎসৱ আৰম্ভ হ'ব আৰু মাজুলীত ৰাস বুলি ক'লেই আৰু সকলোৰে চাবলৈ যাবৰ কাৰণে খুবেই মন যায়, কিয়নো মাজুলীৰ ৰাস খুবেই জনপ্ৰিয় আৰু মাজুলীৰ ৰাস চাবৰ কাৰণে বিৰাটেই আকৰ্ষণীয়। বহু ঠাইৰ পৰা মাজুলীৰ ৰাস চাবৰ কাৰণে মানুহ বিভিন্ন স্থানৰ পৰা আহে। তো বন্ধু বান্ধৱীসকল, কমলাবাৰী আৰু নিমাতী ঘাটৰ যি নেকি ফেৰী সেৱা সেয়া বহু দিন হৈ গ'ল বন্ধ কৰি ৰাখিছিলে। প্ৰায় 1.5 মাহ বন্ধ কৰি ৰাখিছিলে কমলাবাৰী আৰু নিমাতী ঘাটৰ ফেৰী সেৱা। কিন্তু এতিয়া খবৰ ওলাইছে কমলাবাৰী আৰু নিমাতী ঘাটৰ ফেৰী সেৱা পুনৰ খুলি দিয়া হৈছে ৰাসৰ উপলক্ষে। যিহেতু ৰাস অনুষ্ঠিত কৰা হৈছে মাজুলীত, গতিকে বিভিন্ন স্থানৰ পৰা মানুহ যাব। যদি কমলাবাৰী আৰু নিমাতী ঘাটৰ ফেৰী সেৱা বন্ধ থাকে তেন্তে মানুহবিলাকৰ যাতায়াতৰ অসুবিধা হ'ব আৰু সেইবাবে পুনৰ ফেৰী সেৱা খুলি দিছে বুলি জনাইছে। মাজুলী আৰু নিমাতী ঘাট আৰু কমলাবাৰীৰ ফেৰী সেৱা বন্ধ কৰি ৰখাৰ একমাত্ৰ কাৰণ হৈছিলে পানীৰ বাবে। পানীৰ যি নেকি হ্ৰাস পাইছিলে, পানী কমি গৈছিলে, তো তাৰ কাৰণে নিমাতী ঘাট আৰু কমলাবাৰীৰ ফেৰী সেৱা বন্ধ কৰি ৰাখিছিলে। কিন্তু এতিয়া ৰাসৰ বাবে খুলি দিয়া হৈছে। তো আপোনালোকৰ বাৰু প্লেনিং আছে নেকি মাজুলীত ৰাস চাবৰ কাৰণে? কমেণ্ট এটা কৰি জনাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমত আৰম্ভ হৈছে যোৱাকালিৰে পৰা খেল মহাৰণ 2.0। তো আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীয়েও খেল মহাৰণত অংশগ্ৰহণ কৰিছে নেকি? কমেণ্ট এটা কৰি জনাব। তো আপোনালোকৰ ল'ৰা ছোৱালী যদি খেলৰ প্ৰতি ইণ্টাৰেষ্টেড, মোৰ মতে তেওঁলোকক খেলিবলৈ দিব লাগে। মোৰ মতে তেওঁলোকক ওলাই যাবলৈ দিব লাগে। তেওঁলোকক এনেকুৱা ধৰণৰ ৰাজ্যিক পৰ্যায়ত যিবিলাক নেকি অনুষ্ঠান পাতে তাত অংশগ্ৰহণ ল'বলৈ দিব লাগে, কাৰণ তেওঁলোকৰ সেইবিলাকে এসময়ত গৈ এটা ভাল পৰ্যায়লৈ তেখেতলোকক খেলৰ ক্ষেত্ৰত মোৰ মতে লৈ যাব। এইবাৰ প্ৰায় 64 লাখ লোকে পঞ্জীয়ন কৰিছে বুলি জনাইছে খেল মহাৰণত। 64 লাখ ল'ৰা ছোৱালীয়ে এইবাৰ খেল মহাৰণত অংশগ্ৰহণ কৰিবৰ কাৰণে এইবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে বুলি জনাইছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি আমাৰ অসমৰ প্ৰায় 5টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন হৈ যায়, কিন্তু যিদৰে নেকি ভোটাৰসকলে গৈ ভোটদান কৰিব লাগিছিলে সেইমতে কিন্তু যোৱাকালি ভোটাৰসকলক যোৱা দেখা পোৱা নগ'ল। তো আজিকালি মানুহবিলাকে কিয় ভোট দিবলৈ নাযায় সেইটো বুজি নাপাওঁ। মোৰ মতে ভোট দিবলৈ যাব লাগে। আপোনাৰ ইচ্ছা নাথাকিলেও আপোনাৰ অধিকাৰ আপুনি সাব্যস্ত কৰিবলৈ যাব লাগে, কাৰণ আপোনাৰ যদি কোনো প্ৰাৰ্থীকেই আপোনাৰ পচন্দ নহয়, কোনো প্ৰাৰ্থীয়ে যেনিবা আপোনাৰ পচন্দ নহয়, তেনেহ'লে তাতে এটা নটা বুলি অপশ্যন থাকে। সেই অপশ্যনটোত আপোনালোকে ভোট দি আহিব লাগে। যদি নটা অপশ্যনটোত ভোট বেছিকৈ পৰে তেন্তে কি হয়, আপোনাৰ পুনৰ সেই যিকেইজন কেণ্ডিডেট থাকিব তেওঁলোকক ৰিজেক্ট কৰি অন্য কেণ্ডিডেটক লোৱা হ'ব। তো সেইবাবে আপোনালোকে ভোট দিবলৈ যাব লাগে। আপোনালোকৰ ভোট দিবলৈ ইচ্ছা নাথাকিলেও বা কেণ্ডিডেট আপোনালোকৰ পচন্দ নাথাকিলেও আপোনালোকে ভোট দিবলৈ যাব লাগে। এতিয়া যোৱাকালি খবৰ ওলাইছে 1 বজালৈকে চামগুৰি সমষ্টিত মাত্ৰ 51% লোকেহে ভোট দিবলৈ গৈছে। ধলাই সমষ্টিত 44%, বঙাইগাঁৱত 50%, চিডলি প্ৰায় 49% আৰু বিহালীত 55%। তো ক'বলৈ গ'লে চবচে বেছি বিহালীতেই ভোট দিবলৈ গৈছে।
গতিকে সবেই যাব লাগে ভোট দিবৰ কাৰণে এইটো নহয় যে আপোনাৰ কাৰো পছন্দ নাই সেইকাৰণে ভোট দিব নাযাব তেনেকুৱা কৰিব নালাগে ভোট দিবলৈ যাব লাগে যদি এজনো পছন্দ নাই বাপেকে নটাত ভোটটো দি থৈ গুচি আহিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সামগুৰি সমষ্টিৰ পৰা তো যোৱাকালি সামগুৰি সমষ্টিত উপনিৰ্বাচন আছিলে মই আপোনালোকক জনালোৱে তো সামগুৰি সমষ্টিত যোৱাকালি উপনিৰ্বাচনত পুনৰ সংঘাত হয় বুলি খবৰ ওলাইছে ৰকিবুল হুছেইনৰ কনভয়লৈ বুলি কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিছিলে কিন্তু ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ নকৰি কোনোবা এজন সাংবাদিকৰ গাড়ীত আক্ৰমণ কৰিলে বুলি জনাইছে আৰু সেই সাংবাদিকজন হৈছে আমাৰ অসমৰ সাংবাদিক আছিলে তেখেতৰ গাড়ীত কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিছে বুলি জনাইছে তো ৰকিবুল হুছেইনৰ গাড়ীত আক্ৰমণ কৰিবলৈ গৈছিলে কিন্তু সাংবাদিকৰ গাড়ীতহে আক্ৰমণ কৰি দিলে এতিয়া এনেকুৱা ধৰণৰ মানুহবিলাকৰ ওপৰত মোৰ মতে প্ৰশাসনে উচিত ব্যৱস্থা ল'ব লাগে হয়নে নহয় তো যিসকলে নেকি হিংসা বিয়পাবলৈ বিচাৰে সেয়া বিজেপি কৰ্মীয়ে হওক বা সেয়া কংগ্ৰেছ কৰ্মীয়ে হওক যোনেই নহওক আৰু মুঠৰ ওপৰত যিসকলে হিংসা বিয়পাব বিচাৰে তেওঁলোকক এৰেষ্ট কৰিব লাগে আৰু তেওঁলোকক মোৰ মতে বহু দিনৰ কাৰণে জেলত শাস্তি দি ৰাখিব লাগে তেতিয়াহে তেওঁলোকে যদি কিবা এটা সিজিল হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মোৰ ভিডিঅ' যিসকলে বৰ্তমান চাই আছে আপোনালোকৰ কিমানে বাৰু সবজি বজাৰ কৰিবলৈ যায় কমেন্ট এটা কৰি জনাবচোন যদি আপোনালোকে সবজি বজাৰ কৰিবলৈ যায় তেন্তে নিশ্চয় আপোনালোকে গম পায় বজাৰত বৰ্তমান সময়ত বস্তুৰ দাম কিমান বেছি হৈছে পিয়াজৰ প্ৰতি কিলোৰ দাম প্ৰায় 80 টকা চুইছেগে কিন্তু এটা দুখৰ খবৰ ওলাইছে পিয়াজৰ প্ৰতি কিলোৰ দাম সেঞ্চুৰী কোবাবলৈ গৈ আছে পিয়াজৰ প্ৰতি কিলোৰ দাম 100 টকা হ'বলৈ গৈ আছে গতিকে পিয়াজৰ খেতি এবাৰ কৰিবলৈ লওক ঘৰত নহলে নেক্সট বাৰলৈ কিমান হ'ব তাৰ কোনো ঠিক নাই তো বস্তু বাহনীৰ দাম বৃদ্ধি হোৱাৰ একমাত্ৰ কাৰণ কি বাৰু একমাত্ৰ কাৰণ বুলি ক'বলৈ গ'লে আমি নিজে হয় না নহয় আমি খেতি কৰিছো কম খাইছো বেছি আৰু তেনেকুৱাটো দাম বৃদ্ধি পাবই আজিকালি সকলোৱে মুঠতে বজাৰৰ ওপৰতে নিৰ্ভৰ কৰি থাকে কিন্তু অকল বজাৰৰ ওপৰত নিৰ্ভৰ কৰিলেই নহব ঘৰত খেতি বাতিও কৰিব লাগিব তেতিয়াহে বস্তুৰ দাম কমিব তেতিয়াহে হস্তাত বস্তু খাব পাৰিম আৰু বজাৰৰ পৰা বস্তু কিনি আনি খোৱাতকে সৰু খুৰা বস্তুবিলাক মোৰ মতে ঘৰতে খেতি কৰিব লাগে কিয়নো বজাৰত যিবিলাক বস্তু পায় ভুলটো পৰ্যন্ত আজিকালি সাৰ দিয়ে গতিকে সেইবিলাক খাই বেমাৰ কৰাতকে ঘৰৰ যদি বাৰী পাছফালৰ ভুল জোপাৰ পৰা ভুল দুটা চিঙি আনি খোৱা যায় ন তাৰ টেষ্টটো বেলেগ আৰু লগতে তাৰ পৰা কোনো ধৰণৰ ক্ষয় ক্ষতিও নহয় বজাৰৰ শাকসবজি খাব সংখাৰৰ গুটেখন গেছহে হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ভাৰতবৰ্ষৰ কোনজন সিংগাৰৰ গান শুনি আটাইতকৈ বেছি ভাল পায় ইনক্লুডিং আমাৰ অসম তো আমাৰ অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ কোনজন সিংগাৰক আপোনাৰ আটাইতকৈ বেছি ভাল লাগে বাৰু আমাৰ অসমৰ ম্যাক্সিমাম লোকৰ হয়তো জুবিনদাৰ গীতেই শুনি খুবেই ভাল লাগে তো তাৰ পাছত হয়তো বলিউডৰ দুই এজন সিংগাৰৰ কথা আপোনালোকৰ মনত আহে তো আপোনালোকৰ কাৰ গান শুনি আটাইতকৈ বেছি ভাল লাগে সেইটো কমেন্ট এটা কৰি জনাব তো আপোনালোকে বাৰু জানেনে আমাৰ ভাৰতৰ কোনজন সিংগাৰে আটাইতকৈ বেছি গান গাবৰ কাৰণে পইচা লয় গান গাবৰ কাৰণে কোনজন সিংগাৰে আটাইতকৈ বেছি পইচা লয় আপোনালোকে বাৰু জানেনে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি পইচা লোৱা সিংগাৰজন হৈছে AR ৰহমান তাৰ পাছত আহে শ্ৰেয়া ঘোষালে প্ৰায় 25 লাখ টকা লয় তাৰ পাছত সুনিধি চৌহানে লয় প্ৰায় 20 লাখ টকা অৰিজিত সিঙে প্ৰায় 19 লাখ টকা আৰু সোনু নিগমে লয় 18 লাখ টকা তাৰ পাছত বাকি বিলাক সিংগাৰ আহে এতিয়া তাৰ তুলনাত আমাৰ অসমৰ সিংগাৰ সকলেতো বহুতেই কম ল'ব কাৰণ আমাৰ অসমৰ সিংগাৰ বিলাকে কেৱল অসমীয়া গীত বিলাক গায় তো ৰিজনেল ল্যাঙ্গুৱেজত কিন্তু বাকি যিটো নেকি বলিউডটো বিৰাট ডাঙৰ গতিকে তাত পইচাৰো খেল বেছি সেইকাৰণে তেওঁলোকে বেছিকৈ পইচা পায় এতিয়া আমাৰ অসমৰ যদি কোনো এজন সিংগাৰে বাহিৰত গৈ গান গাবলৈ যায় তো তেওঁলোকেও নিশ্চয় বেছিকৈ ল'ব অসমৰ তুলনাত হেতুটো সিধা কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাজস্থানৰ পৰা খবৰ লাইছে এজন যুৱকে ৰিলছ বনাবলৈ গৈ ৰেলৰ ট্ৰেকত থাৰখন নমাই দিয়ে আৰু থাৰখন উলিয়াবলৈ লওঁতে ৰেলৰ ট্ৰেকত ফসি যায় থাৰখন আৰু সন্মুখৰ পৰা এখন মালবাহী ট্ৰেইন আহি আছিল এটা যেতিয়াই নেকি ৰেলৰ ট্ৰেকত কোনো এখন গাড়ী ফসি যায় তেতিয়া সেই গাড়ীখন উলিয়াবৰ কাৰণে বিৰাট কষ্ট হয় আপোনালোকে চাবচোন এখন সাইকেল লৈ কেতিয়াবা চাব সাইকেলখন আপোনালোকে কি ক'ব সিৰিটোৰ একেবাৰে কিনাৰতে ৰখাই আপোনালোকে এনেকৈ উঠাবলৈ চাবচোন নডঙাকৈ উঠাব কিন্তু নোৱাৰে কাৰণ যেটো সিৰি থাকে সিৰিত বিৰাট স্লিপি হয় স্লিপ খাই যায় গতিকে উঠাব নোৱাৰে এতিয়া বন্ধু বান্ধৱীসকল চাওক ৰিলছ বনোৱাৰ নামত কিমান এটা ডাঙৰ
সমস্যাৰ সৃষ্টি কৰি দিলেহেঁতেন এটা বৃহৎ দুৰ্ঘটনা সংঘটিত হ'লহেঁতেন এতিয়া মালবাহী যিখন ৰেল আছিলে সেইখনৰ ড্ৰাইভাৰজনে কি কৰিলে ট্ৰেইনখন ৰখাই দিলে আৰু তাৰ ফলত এটা বৃহৎ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিলে আজিকালি মানে ল'ৰা ছোৱালীবিলাকে ৰিলছ বনোৱাৰ নামত যা তা পাগলামি মুঠৰ ওপৰত ভিউজ পাব লাগে মুঠৰ ওপৰত ভাইৰেল হ'ব লাগে আৰু ৰিলছ বনাব লাগে ছোৱালীবিলাক কিছুমান আছে যিবিলাকে নেকি দেহাৰ গোটেই অংশই দেখাই দিয়ে বুলি ক'লেও বেয়া নহয় হয়নে নহয় কিছুমান ল'ৰা আছে আকৌ এনেকুৱা ধৰণৰ পাগলামিবিলাক কৰে গতিকে তেওঁলোকে ভিউজ পাইছে বা তেওঁলোকে ভাইৰেল হৈছে সেইটো সঁচা কথা ইজ্জত আৰু তেওঁলোকৰ জীৱন দুয়োটাই নষ্ট হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে দিনক দিনে বৃদ্ধি পাইছে ফ্লাইটৰ টিকটৰ দাম ফ্লাইটৰ টিকটৰ দাম বৃদ্ধি হোৱাৰ একমাত্ৰ কাৰণ হৈছে বৰ্তমান সময়ত যি নেকি খৰচা বৃদ্ধি হৈছে তো তাৰ কাৰণে ফ্লাইটৰ যিসকল মালিক আছে এয়াৰলাইন্সৰ যিসকল মালিক আছে তেওঁলোকে তেওঁলোকৰ টিকটৰ দামটো বৃদ্ধি কৰিব লগা হৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দেৱৰ ঘনিষ্ঠ খুবেই ঘনিষ্ঠ গৌতম আদানীয়ে আমাৰ ভাৰতৰ কেবাটাও বিমানবন্দৰ ওন কৰে আমাৰ ভাৰতৰ কেবাটাও বিমানবন্দৰ তেখেতে লিজত ৰৈ ৰাখিছে আনকি আমাৰ অসমৰ যিটো নেকি গুৱাহাটীৰ বিমানবন্দৰ আছে সেইটো তেখেতে লিজত লৈ ৰাখিছে এতিয়া খবৰ ওলাইছে আদানীয়ে বোলে প্লেনৰ পাৰ্কিং চাৰ্জেছ বৃদ্ধি কৰি দিছে লেন্ডিং চাৰ্জেছ বৃদ্ধি কৰি দিছে সাপোজ যেনিবা আপুনি এখন প্লেন ক্ৰয় কৰিলে সেই প্লেনখনটো আপোনালোকে কোনো নহয় কোনোবা এটা বাস মানে ষ্টপত আপোনালোকে ৰখাব লাগিব যেনেকৈ গাড়ী এখন কোনো এটা ষ্টেণ্ডত ৰখাব লাগে ঠিক তেনেকৈ এখন প্লেনো আপোনালোকে এটা এয়াৰপৰ্টত ৰখাব লাগিব বা কল এটাই নহয় মাল্টিপল এয়াৰপৰ্টত আপোনালোকে নমাব লাগিব সেই প্লেনখন তো সেই প্লেনখন যে আপোনালোকে সেই এয়াৰপৰ্টত নমাব তাৰ বিনিময়ত কিন্তু সেই এয়াৰপৰ্টৰ মালিকক পইচা দিব লাগে তেতিয়াহে আপুনি নমাব পাৰে আগতে গুৱাহাটী মহানগৰীৰ যেটো বিমানবন্দৰ আছিল তাৰ পইচা লাভ কৰিছিলে অসম চৰকাৰে কিন্তু এতিয়া সেই বিমানবন্দৰটো আদানী গ্ৰুপ অফ কোম্পানীৰ হাতলৈ গুচি গ'ল যাৰ কাৰণে এতিয়া তাৰ পইচা লাভ কৰে আদানী গ্ৰুপ অফ কোম্পানীয়ে এতিয়া আদানী গ্ৰুপ অফ কোম্পানীয়ে কি কৰিছে লাহে লাহে সেইবিলাক চাৰ্জ বিলাক বৃদ্ধি কৰি দিছে তেখেতে লেন্ডিং চাৰ্জেছ বৃদ্ধি কৰি দিছে পাৰ্কিং চাৰ্জেছ বৃদ্ধি কৰি দিছে তাৰ লগতে কাস্টমাৰ সাৰ্ভিস চাৰ্জ বৃদ্ধি কৰি দিছে মুঠতে ঢেৰ চাৰ্জেছ বৃদ্ধি কৰি দিছে যাৰ কাৰণে নেকি এতিয়া উপায় নোহোৱাত এয়াৰলাইন্সৰ যিবিলাক মালিক আছে তেওঁলোকৰ টিকটৰ দাম বৃদ্ধি কৰিব লগা হৈছে বহু লোকে কৈ থাকে বস্তুবিলাক প্ৰাইভেটকৰণ হৈছে প্ৰাইভেটাইজেশ্যন হৈছে ভাল হৈছে ঠিক হ'ব ঘটিটো ভাল হ'ব এয়াহে দেখিলে নহয় আপোনালোকে এয়াই আৰু যিমানেই বস্তুবিলাক প্ৰাইভেটাইজেশ্যন হ'ব হিমানেই দুখীয়া দৰিদ্ৰ মানুহবিলাকৰ কষ্ট হ'ব ধনী মানুহবিলাকৰ একো প্ৰবলেম নাই দুখীয়া দৰিদ্ৰ মানুহবিলাকৰ হিমানেই দিনক দিনে কষ্ট হৈ গৈ থাকিব চৰকাৰী বিদ্যালয়বিলাক নাইকিয়া হকচোন সব প্ৰাইভেটাইজেশ্যন হৈ যাওকচোন তেতিয়া কি হ'ব দুখীয়া ল'ৰা ছোৱালীয়ে পঢ়াব নোৱাৰিব দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়াব নোৱাৰিব কাৰণ তেতিয়া প্ৰাইভেট বিদ্যালয়ৰ যিসকল মালিক থাকিব তেওঁলোকে ফিজ বিলাক বৃদ্ধি কৰি দিব আৰু দুখীয়া মানুহবিলাকে ল'ৰা ছোৱালীক সেই তেনেকৈ নপঢ়ুৱাকৈ থৈ দিব লাগিব সেই আগৰ জামানালৈ ঘূৰি যাব আৰু সেইটো এতিয়া লাহে লাহে ঘূৰি আহিছেও আগৰ যেটো নেকি ঘটনা হৈছিল আগতে পঢ়িবৰ কাৰণে ভাল শিক্ষা লবৰ কাৰণে বাহিৰলৈ যাব লাগে যাৰ টকা থাকে হি ভাল শিক্ষা লবলৈ বাহিৰলৈ যাব পাৰে তো তেনেকুৱা হৈছে গৈ লাহে লাহে চৰকাৰী বিদ্যালয়বিলাকৰ যেটো নেকি জনপ্ৰিয়তা বা তাতে ষ্টুডেন্ট বিলাক কমিছে প্ৰাইভেটত বেছিকৈ গৈছে লাহে লাহে সেই বস্তুটো হৈছেগে আৰু সেইটো কিছু বছৰ এনেকৈ থাকিলে ডেফিনেটলি হ'বগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি নাওবৈছা সমষ্টিত ৰাইজৰ দলৰ যোগদান সমাৰোহ আয়োজন কৰে স্বয়ং অখিল গগৈ ডাঙৰীয়া উপস্থিত আছিল যোৱাকালি নাওবৈছা সমষ্টিত আৰু নাওবৈছা সমষ্টিত অখিল গগৈৰ উপস্থিতিত বহুতো লোকে ৰাইজৰ দলত যোগদান কৰে আৰু আপোনালোকে ফটো দেখিলে আচৰিত হ'ব হাজাৰ হাজাৰ লোকে নাওবৈছা সমষ্টিত ৰাইজৰ দলত যোগদান কৰিছে এতিয়া এনেকৈ মানে যদি থাকে মোৰ মতে বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী নাওবৈছা সমষ্টিৰ পৰা জিকিব লাগে ৰঙানদী সমষ্টিৰ কথা নকওঁ বাৰু বাকি নাওবৈছা সমষ্টিৰ মোৰ মতে জিকিব লাগে এতিয়া দেখা যাওক কি হয় কি নহয় বাৰু যতেই গৈছে যতেই নেকি আপোনাৰ ৰাইজৰ দলৰ ধৰিলক সমাৰোহ পাতিছে যত নেকি আপোনাৰ তাতে মানুহ পুৰা ভিৰ হোৱা দেখা পোৱা গৈছে তাতে মানে সাংঘাতিক মানুহ এটা দেখা যাওক 2026 চনৰ বিধানসভা নিৰ্বাচন কি হয়গে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি সাংসদ গৌৰৱ গগৈয়ে জিনজিৰা থানাত প্ৰায় 1 ঘণ্টা সময় ৰখি থাকে বুলি খবৰ ওলাইছে প্ৰায় 1 ঘণ্টা সময় ৰখি থাকে তেখেতে চৰাইদেউৰ কংগ্ৰেছৰ সভাপতি
উৎপল গগৈক মুকলি কৰি দিবৰ বাবে প্ৰায় 1 ঘণ্টা ধৰি তেখেতে জিঞ্জিৰা থানাত থাকে বুলি যোৱাকালি খবৰ ওলাইছে তাৰ পাছত গৌৰৱ গগৈক যিসকল লোকে নেকি প্ৰতিবাদ কৰিছে যিসকল লোকে নেকি আপোনাৰ ইলেকশ্যনৰ প্ৰচাৰৰ সময়ত বিভিন্ন ধৰণৰ বেয়া পন্থা অৱলম্বন কৰিছিলে তো তেওঁলোকক ৰিকুৱেষ্ট কৰিছে যে প্ৰতিবাদ কৰাৰ বহুতো পদ্ধতি আছে তো আপোনালোকে শান্তিপূৰ্বকভাৱে প্ৰতিবাদ কৰক আপোনালোকে কোনো ধৰণৰ বয় বস্তু ক্ষতিসাধন নকৰিব আপোনালোকে মানুহৰ ওপৰত হাত নুঠাব প্ৰতিবাদ কৰক শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে গৌৰৱ গগৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে চৰকাৰী গৃহ যিসকলে পোৱা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপুনি বাৰু চৰকাৰী আৱাস গৃহ পালে নে নাই পোৱা কমেন্ট এটা কৰি জনাব ডিসেম্বৰ মাহৰ ভিতৰত এই বছৰৰ ডিসেম্বৰৰ মাহৰ ভিতৰত প্ৰায় 60,000 লোকে চৰকাৰী আৱাস গৃহৰ পইচা লাভ কৰিব বুলি জনাইছে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পইচা ডিসেম্বৰ মাহত লাভ কৰিব বুলি জনাইছে প্ৰায় 60,000 লোকে 60,000 লোকে চৰকাৰী আৱাস গৃহৰ পইচা লাভ কৰিব তো আপোনালোকৰো যদি লিষ্টত নাম আহিছিলে আপোনালোকৰো নাম আহিছে বুলি যদি আপোনালোকে শুনি আছিলে তেন্তে আপোনালোকেও পইচা লাভ কৰিব ডিসেম্বৰ মাহৰ ভিতৰতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ অসম চৰকাৰৰ ফালৰ পৰা আমাৰ অসমৰ য'ত নেকি ৰাস মহোৎসৱ আয়োজিত কৰা হয় তো ৰাস কমিটি সমূহক 25,000 টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা অনুদান আগবঢ়াইছে আৰু মাজুলী কিন্তু 75,000 টকা আগবঢ়াইছে মাজুলীৰ বাহিৰে বাকি যিবিলাক ডিস্ট্ৰিক্টত ৰাস কমিটি আছে তো তেওঁলোকক 25,000 কৈ দিছে কিন্তু মাজুলীবাসীৰ ৰাস কমিটি সকলক 75,000 টকা কৈ দিছে 50,000 টকা বেছি কৈ দিছে আৰু যোৱাকালি আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে প্ৰায় 65টা ৰাস কমিটিক অসম চৰকাৰৰ তৰফৰ পৰা মাজুলী প্ৰায় 65টা ৰাস কমিটিক 75,000 টকাকৈ প্ৰদান কৰে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ জনপ্ৰিয় এজন অভিনেতা যতীন দাৰ ওপৰত যতীন দাই যেতিয়ালৈকে বিজেপিত যোগদান কৰা নাছিলে তেতিয়ালৈকে নিশ্চয় আপোনালোকে যতীন দাৰ ফিল্ম চাই ভাল পাইছিলে যতীন দাক ভাল পাইছিলে হয়নে নহয় একাংশ লোকে যতীন দাই ৰাজনীতিত যোগদান কৰাৰ পাছত বেয়া পাবলৈ ললে কিন্তু ৰাজনীতিত যোগদান কৰাৰ আগত তেখেতক বেয়া পোৱা মানুহ হয়তো খুব কমেই আছিলে কিন্তু যেতিয়া তেখেতে ৰাজনীতিত যোগদান কৰিলে তাৰ পাছত তেখেতক বেয়া পোৱা মানুহৰ সংখ্যা অগণন আহি গল তেখেতৰ বেয়া পোৱাৰ মানুহৰ সংখ্যা ইমানেই বাঢ়িলে কিয়নো তেখেতে এখন ফিল্ম ৰিলিজ কৰিছিলে যিখন ফিল্ম টোটেলি ফ্লপ মাৰিলে আৰু তাৰ পাছত তেখেতে বুজি পালে যে মই ৰাজনীতিত থাকিলে নহব মই মোৰ যি কাম সেই কামকেই কৰি যাব লাগিব এতিয়া তেখেতৰ এখন খুব সোনকালে ফিল্মও আহিব তেখেতে বৰ্তমান থিয়েটাৰ কৰি আছে আৰু তেখেতে কৈছে যে জনতাই মোক প্ৰমাণ কৰি দিলে মই ৰাজনীতিৰ পথাৰখনত এজন পৰিপক্ক নেতা নহয় মোৰ যি কাম মই হেয়াই কৰি যাম এতিয়াৰে পৰা ছবি জগতত মই ভালদৰে কাম কৰিম ৰাজনীতিৰ সৈতে মই যোগদান নকৰো বুলি জনাইছে মোৰ মতে ভুল কৰাটো ডাঙৰ কথা নহয় ভুল হৈ যায় মানুহ মাত্ৰই ভুল নহয় জানো গতিকে যতীন দাও যেহেতু এজন মানুহ গতিকে তেখেতৰো ভুল হৈছিলে তেখেতৰ ৰাজনীতিত যোৱাটো এটা ভুল হৈছিলে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যেতিয়া নেকি মানুহজনে নিজেই অনুতপ্ত হয় যে মই এটা ভুল কাম কৰিছো আৰু তাৰ যেতিয়া ক্ষমা খোজে সমাজৰ আগত বা যাৰ ওচৰত তেখেতে ভুল কৰিছে তেখেতলোকৰ ওচৰত যেতিয়া নেকি ক্ষমা খোজে সেইটোহে ডাঙৰ কথা কিন্তু এজন ইমান ডাঙৰ সুপাৰষ্টাৰ তো তেখেতে ইচ্ছা কৰিলে ৰাজনীতিত থাকি তেখেতৰ পকেট খুব সুন্দৰকৈ গৰম কৰি থাকিব পাৰিলেহেঁতেন ফিল্ম নকৰিলেও চলি গ'লহেঁতেন কাৰণ এতিয়াও বহুতো এনেকুৱা আছে যিবিলাকে আছে ৰাজনীতিতে তো তেখেতে চলি যাব পাৰিলেহেঁতেন কিন্তু তেখেতৰ নিজৰ মূল খুঁটিলৈ ঘূৰি আহিলে আৰু এজন ডাঙৰ সুপাৰষ্টাৰ হৈ মানে সকলোকে ক্ষমা বিচাৰিছে আমাৰ অসমৰ এজন ডাঙৰ সুপাৰষ্টাৰে নিশ্চয় ক'বলৈ গ'লে ৰবি দা যতীন দা এইবিলাক পুৰণি এক্টৰ গতিকে তেখেতে নিজৰ ভুলটো বুজি পাইছে স্বীকাৰ কৰিছে সেইটো কিন্তু ডাঙৰ কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বুলডোজাৰ নীতিৰ ওপৰত আমাৰ অসমকে ধৰি ভাৰতৰ বিভিন্ন স্থানত বিভিন্ন চৰকাৰে বিভিন্ন সময়ত আমি শুনা পাই আহোঁ যে যিসকল বেদখলকাৰী তেওঁলোকক উচ্ছেদ চলাইছে বুলডোজাৰ চলাইছে তেওঁলোকৰ ঘৰত এতিয়া উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা প্ৰত্যেকখন ৰাজ্যৰ কাৰণে প্ৰত্যেকজন বিষয়াৰ কাৰণে জাননী জাৰি কৰি দিছে প্ৰথম কথা হৈ গ'ল কৰবাত যদি বুলডোজাৰ চলাবলৈ হয় বা উচ্ছেদ অভিযান চলাবলৈ হয় তেওঁলোকক প্ৰথমে নোটিছ দিব লাগিব তেওঁলোকৰ ভুলেই হওক বা শুদ্ধই হওক কোনো কথা নাই তেওঁলোকক নোটিছ দিব লাগিব তেওঁলোকক এটা সময় দিব লাগিব সেই সময়টোত যাতে তেখেতে অন্য এটা স্থানলৈ যাব পাৰে কাৰণ এঘৰ মানুহৰ ঘৰটোৱে হৈছে মেইন তেওঁলোকৰ ভৰসা
গতিকে সেই ঘৰটো যদি হঠাতে ভাঙি পেলায় তেন্তে তেওঁলোকৰ কিমান দুখ লাগিব বাঁহৰ ঘৰে হওক বা পকাৰ ঘৰে হওক হেয়া কোনো কথা নাই মুঠতে বুলডোজাৰ বা উচ্ছেদ অভিযান চলোৱাৰ আগত তেওঁলোকক নটিচ দিব লাগিব জাননী জাৰি কৰিব লাগিব তাৰ পাছতহে তেওঁলোকৰ ঘৰত বুলডোজাৰ বা তেওঁলোকক উচ্ছেদ কৰিব পাৰিব আৰু কোনো বিষয়াই যদি সেই কথা অবমাননা কৰে বা সেই কথা নামানে তেন্তে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা সেই বিষয়াজনৰ ওপৰত একচন ল'ব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ঠাণ্ডাৰ বতৰ ঠাণ্ডাৰ দিন আহি আছে এতিয়া ঠাণ্ডাৰ দিন অহাৰ লগে লগে খবৰ ওলাইছে ৰাম মন্দিৰৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা খবৰ ওলাইছে অযোধ্যাৰ ৰাম মন্দিৰৰ ৰামলালাক মানে ৰামৰ যিটো মূৰ্তি আছে সেই মূৰ্তিটোক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে হেনো এতিয়া পাছমিনা চল তেখেতৰ আৰু উলৰ পোছাক পৰিধান কৰিওৱা হ'ব বুলি জনাইছে দিল্লীৰ বিশেষ ডিজাইনাৰে প্ৰস্তুত কৰিছে উলৰ পোছাকযোৰ ৰামলালাক ভোগ হিচাপে দৈৰ পৰিৱৰ্তে এতিয়াৰে পৰা বাবৰিৰ পায়স দিয়া হ'ব বুলি জনাইছে দৈ যেহেতু ঠাণ্ডা দিনত মানুহে খুব কম খায় তো সেই কাৰণে বাবৰিৰ প্ৰসাদ দিয়া হ'ব বুলি জনাইছে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে 90 দশকৰ ল'ৰা ছোৱালীসকলৰ কাৰণে এটা ভাল খবৰ আপোনালোকে বাৰু শক্তিমান সিৰিয়েলখন চাইছিলে নে নাই চোৱা কমেন্ট এটা কৰি জনাব কিমানৰ প্ৰিয় আছিল শক্তিমান সিৰিয়েলখন সেইটো কমেন্ট এটা কৰি জনাব 90 দশকৰ প্ৰায় সংখ্যক ল'ৰা ছোৱালীৰে হয়তো প্ৰিয় আছিল শক্তিমান সিৰিয়েলখন এতিয়া খবৰ ওলাইছে শক্তিমান পুনৰ ৰিটাৰ্ণ হ'ব শক্তিমান পুনৰ টেলিকাষ্ট কৰা হ'ব বুলি জনাইছে পুৰণা শক্তিমানখন নহয় কিন্তু নতুন ৰূপত ৰূপত আহিব শক্তিমান আপোনালোকে দেখিবলৈ পাব এতিয়াৰ প্ৰজন্মই সেইখন শক্তিমানক আকোৱালি লয় নে নলয় সেইটোহে ডাঙৰ কথা কাৰণ আমি সেই সময়ত যেতিয়া নেকি শক্তিমান চাইছিলো তাত যিবিলাক নেকি ভিএফএক্স দেখাইছিলে যিবিলাক বস্তু দেখাইছিলে সেইবিলাক আমি সহজতে বিশ্বাস কৰি লৈছিলো আৰু সেই সময়ত সেই বস্তুবিলাক অত্যাধুনিক আছিল কিন্তু সেইখিনি বস্তুকে যদি এতিয়া আমি চাওঁ তেন্তে সেই বস্তুবিলাক তেনেই নগণ্য যেন লাগে আৰু সেইখিনি বস্তু আমি নিজৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিয়ে ক্ৰিয়েট কৰিব পাৰিম কিন্তু সেই সময়ত হিমান এডভান্স লেভেলৰ সফটওয়্যাৰ নাছিলে যাৰ কাৰণে দেখাব পৰা নাছিলে সেইটো পৰ্যায়তহে দেখাইছিলে এতিয়া মোৰ মতে এতিয়া আপোনাৰ 50 শতিকাৰ ল'ৰা ছোৱালীৰ সৈতে মিলা বস্তু দেখাব লাগিব তেতিয়া নিশ্চয় চলিব শক্তিমানখন আৰু শক্তিমানৰ প্ৰতি মানুহৰ এনেও এটা বেলেগ এটেচমেন্ট আছে দেখা যাওক শক্তিমানখন চলে নে নচলে আৰু হয়তো মুকেশ খান্না যিজন নেকি অভিনেতা আছিল যিজন এক্টৰ আছিল যিজন শক্তিমান আছিল তেখেতে হয়তো নিজেই চাকে শক্তিমানৰ পুনৰ ৰোলটো কৰিব বুলি তেনেকুৱা খবৰো ওলাইছে তো বন্ধুবান্ধী সকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাতিৰ বিৰাম মাগিছো ধন্যবাদ জয় অসম